কথাখিনি আপুনি দেখিছে আজি কিছুদিনৰ পৰা যিটো গুজৰাটৰ পৰা NBTVয়ে যিটো গাই আজি আনিছিলে মানে কি গাই যিটো আনিছিলে 300 তাৰে 90টা গৰু আমাৰ ৰঙিয়াৰ পৰা হেৰাইছিলে ৰঙিয়াৰ পৰা বিভিন্ন বিধায়কে মন্ত্ৰীয়ে বিভিন্ন অংগই ভংগে বস্তু ভাগ কৰি ললে এটা কথাৰ প্ৰসংগত বস্তু ওলাইছে আজি যুগ ধৰি যিবিলাক গৌপালকে আজি সমবায় সমিতিক দুগ্ধ উন্নয়ন মানে সমবায় সমিতিক আজি গাই পালন কৰিছে গৌপালক কৰিছে কিন্তু গৌপালকৰ নামত কোনো ধৰণৰ আজি আঁচনি নাই কোনো ধৰণৰ সাবসিডি নাই আজি তেওঁলোকৰ নিজৰ ইচ্ছামতে মন্ত্ৰীৰ পত্নী বিধায়কৰ পত্নী অংগই ভংগই পৰা তেওঁলোকে 50 লাখকে তেওঁলোকে মানে সাবসিডি ল'বলৈ বাধ্য হৈছে আজি ইমান দিনৰ পৰা যে যিবিলাক দুগ্ধ উন্নয়ন সমবায় সমিতি আছে তেওঁলোকে কোনো আঁচনি নাই তেওঁলোকে গাই কোনোদিন পোৱা নাই কোনোদিন চৰকাৰে তেওঁলোকক যোগান ধৰা নাই তেওঁলোকে কোনো আঁচনি পোৱা নাই কোনোদিন সাবসিডি পোৱা নাই এই ধৰণৰ কেলেংকাৰী এই ধৰণৰ অত্যাচাৰ আমি ভাবো যে এইখন চৰকাৰ থকা অধিকাৰ নাই আজি জয়ন্ত মল্ল বৰুৱাই যি ধৰণে তেওঁ আজি কথাবিলাক আজি সাংবাদিক অপমান কৰিছে যি ধৰণৰ কথা খুঁজিলে তেওঁ অপমান যেনে কৰে কথা খুঁজিব নোৱাৰে যি অপমান কৰিছে আজি জয়ন্ত মল্ল ডাঙৰীয়াই আজি পদত্যাগ কৰিব লাগে আজি ৰাইজৰ জৰ্জৰিত অৱস্থা আজি ৰাইজক দিছে 1200 টকা 1250 টকা আজি মহিলাসকলক দিছে 10,000 টকা আজি লাখ টকা বাইদেউ বুলি কয় আজি চৰকাৰৰ পত্নী আজি চৰকাৰৰ আজি বিধায়কৰ পত্নী আজি মন্ত্ৰীৰ পত্নীয়ে 50 লাখ টকা ল'বলৈ সক্ষম হৈছে গতিকে এই কাৰণে আজি বিশ্বনাথ জিলা কংগ্ৰেছে আমি আজি প্ৰতিবাদ কৰিছো আৰু এইখন চৰকাৰ আজি শাসনত থকা মানে তেওঁলোকৰ অধিকাৰ নাই আজি অধিকাৰ নাই পদত্যাগ কৰিব লাগে আজি তেওঁলোকে উল্টা পুল্টা কথা কয় আজি বিভিন্ন সময়ত তেওঁলোকে আজি কথাবিলাক ভালকে উত্তৰ দিব নোৱাৰে বিভিন্ন কথা সেইদিনা গৰুখুটিৰ যিজন মুৰব্বী যে সত্যাৰ বিধায়ক পদ্মাজীকে বিভিন্ন ধৰণৰ কথা কয় আজি জয়ন্ত মল্লক বিভিন্ন কথা মিল নাই কোনো কথা মিল নাই তেওঁলোকে গৰু ক'ত গৈছিলে কোনে ভগাই নিছিলে যোৱাকালি আমি দেখিছো ছচিয়েল মিডিয়াত দেখিছো সত্যাৰ বিধায়ক পদ্মাজী ডাঙৰীয়াই নিজে কৈছে যে গৰুবিলাক কোনে আনিছিলে কাক দিয়া আহিছিলে কি হৈছে তেওঁ কালি বিতংগ হৈছে কৈছে কিন্তু এই কথাটো কিন্তু জয়ন্ত মল্ল বৰুৱাৰ যি সাংবাদিক মেলত কোনো লিংক নাই মানে গতিকে এই কাৰণে আমি তীব্ৰ মানে কংগ্ৰেছে মানে আজি আমি প্ৰতিক্ৰিয়া কৰিছো আমি তেওঁলোকক আমি কৈছো শাসনৰ জাতি এৰিব লাগে আৰু ৰাইজক ঠগন দি পেলাই এই শাসন চলাইছে এইটো বন্ধ কৰিব লাগে আৰু বন্ধ কৰি তাকে আমি আজি প্ৰতিবাদ আমি কৰি যাম আৰু এই ধৰণৰ আজি সাংবাদিক প্ৰতিবাদ সাংবাদিক যি ধৰণৰ তেওঁলোকে মানে কিবা কথা খুজিলে যি ধৰণৰ কথা কয় গতিকে এই ধৰণৰ কথাবিলাক তেওঁলোকে বন্ধ কৰিব লাগে সাংবাদিক মানে অপমানটো বন্ধ কৰিব লাগে গতিকে বন্ধ আৰু আমি এই আপোনাৰ যোগেদি আমি এটা কথা ক'ব বিচাৰো যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই অতি সোনকালে তেওঁ পদত্যাগ কৰিব লাগে ধন্যবাদ।